বৰমা বাৰোৱাৰী দুৰ্গা পূজা সমিতিয়ে অনুষ্ঠিত কৰা ভাগ্য পৰীক্ষা খেলৰ উপহাৰসমূহ যিসকল ভাগ্যৱানে লাভ কৰিছে তেখেতসকলক উপহাৰসমূহ নিবলৈ আহ্বান জনায় বৰমা বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ সভাপতি অজয় দাসে। আজি বৰমা বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্থায়ী কাৰ্যালয়ত অনুষ্ঠিত হোৱা সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে। যোৱা 18 ছেপ্টেম্বৰত বৰমা বাৰোৱাৰী দুৰ্গা মন্দিৰ উন্নয়নৰ সাহায্যাৰ্থে অনুষ্ঠিত হোৱা উপহাৰ কুপনৰ খেলখন ইতিমধ্যেই সুচাৰুৰূপে পৰিচালনা কৰিছে। উল্লেখ্য যে বৰমা বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ উপহাৰ কুপনৰ খেলখন অবৈধ হোৱা বুলি সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতেই সমিতিৰ সভাপতি অজয় দাসে সংবাদমেল আয়োজন কৰি কয় যে উপহাৰ কুপনৰ খেলসমূহ সম্পূৰ্ণ ৰাইজৰ আগত পৰিচালনা কৰা হৈছে। অসমৰ বিভিন্ন প্ৰান্তত গোসাইগাঁও, বৰপেটা, নলবাৰী, নগাঁও আদি জিলাত উপহাৰসমূহ গৈছে। যোৱা 14 জুলাই তাৰিখে উপহাৰ কুপন খেলৰ শুভ উদ্বোধনী অনুষ্ঠানত বৰমা অঞ্চলৰ বহু বিশিষ্ট লোক উপস্থিত থাকে। উপস্থিত থকা কেইবাজনো বিশিষ্ট লোকে একেলগে উপহাৰ কুপন খেলৰ টিকটৰ শুভ উন্মোচন কৰে। অনুষ্ঠানটোৰ আঁত ধৰে বৰমা বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ সভাপতি অজয় দাসে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। আমি সমূহ অসমবাসী ৰাইজক বা খেলপ্ৰেমী ৰাইজক নমস্কাৰ জনাইছোঁ। বৰমা বাৰোৱাৰী দুৰ্গা পূজা মন্দিৰ উন্নয়নৰ সাহায্যাৰ্থে আমি যি এখন লাকি গিফ্ট কুপন অৰ্থাৎ উপহাৰ কুপনৰ খেল অনুষ্ঠিত আমি কৰিছিলোঁ আৰু সেইখন আমাৰ 18 তাৰিখে দিনৰ ভাগতে আমাৰ খেলখন শেষ হৈ গৈছে আৰু ইতিমধ্যে আমাৰ কুপনৰ পাতত 13টা প্ৰাইজ আছিলে। এই আটাইখিনি প্ৰাইজ মানে গুচি গৈছে আৰু মানে বহিৰ হেৰিত 5টা আছিলে, গোটেই মিলি 18টা প্ৰাইজ আছিলে আৰু এই 18টাৰ এতিয়ালৈকে আমাৰ হাতত 4-5টামান আহিছে ৰিজাল্ট, যোনে যোনে পাইছে। তাৰ ভিতৰত আমাৰ প্ৰথম পুৰস্কাৰ আমাৰ আল্ট্ৰাবাছখন পাইছে মিঠিচাৰ হাজোৱাৰী, তেওঁৰ ঘৰ হৈছে গোসাইগাঁও আৰু তেওঁৰ কুপন নম্বৰ হৈছে 875816। তাৰপিছতে মহেন্দ্ৰ থাৰখন ইতিমধ্যে আমাক লাগি তেওঁ ফোন কৰা নাই, তেওঁৰ নামটোও কোৱা নাই, কিন্তু তেওঁ পৰ্টেল নিউজত বহুতকেইটা নিউজত তেওঁ মানে প্ৰচাৰ কৰি আছে। তেওঁ টিকট সহকাৰে দেখাইছে, কিন্তু টিকটৰ নাম্বাৰটো আমি চিনিব পৰা নাই আৰু তেওঁক আমি আহ্বান জনাইছোঁ তেওঁ আমাৰ কমিটিৰ লগত যোগাযোগ কৰক আৰু টিকটৰ নাম্বাৰটো চিনি পোৱাকৈ তেখেতে আমাক যোগান ধৰক আৰু নিউজ যোগে নিদিলেও আমাক তেওঁ টিকটটো আৰু তেওঁৰ ফটোটো আৰু কুপনটোৰ যিটো নম্বৰটো আমাৰ চিনি পালে আমি তেখেতক আমি নিমন্ত্ৰণ দিব পাৰিম। যিয়ে নহওক, তাৰপিছত আছে আমাৰ মাৰুতি সুজুকি বলেনোখন ইতিমধ্যে আমাৰ হাতত মানে হেৰি আহিছে, পুৰস্কাৰ বিজেতাৰ নাম আহিছে মাৰুতি সুজুকি বলেনোৰ আব্দুল ৰছিদ, তেওঁ নগাঁৱৰ আৰু তেওঁৰ কুপন নম্বৰটো হৈছে 179510। তাৰপিছত 12 নম্বৰ পুৰস্কাৰটোৰ ৰিজাল্ট আহিছে মাৰুতি সুজুকি ব্ৰিজা, তেওঁৰ কুপন নম্বৰ হৈছে 480701 আৰু তেওঁৰ নাম হৈছে গোপাল চৰকাৰ, তেওঁৰ ঘৰ বঙাইগাঁও। গতিকে আমাৰ যিহেতু টিকটৰ সংখ্যা বহুত আছিলে, গোটেই অসম জুৰি অনলাইন যোগে হওক অফলাইন যোগে হওক আমাৰ টিকটবিলাক মানে বিক্ৰী হৈছিলে। গতিকে গোটেই অসম জুৰি পুৰস্কাৰবিলাক নিশ্চয় পাইছে ইমূৰৰ পৰা সিমূৰে। এতিয়ালৈকে যিকেইটা আহিছে যে আমাৰ ওচৰে পাজৰে এতিয়া আমি গম পোৱাত আমি দেখিবলৈ পোৱা নাই যে ইফালে বঙাইগাঁও পাইছে, ইফালে গোসাইগাঁও পাইছে, ইফালে নগাঁও পাইছে, এনেকৈ দূৰত গৈছে আৰু হয়তো ইয়াতকৈও আৰু দূৰত যাব পাৰে। সেইটো ৰিজাল্ট ওলালে আমি নিশ্চয় গম পাম। আৰু যিসকলে কিছুমানে ফোন কৰি আছে, কিন্তু তেখেতসকলক আমি আহ্বান জনাইছোঁ ফোন যোগে মই পোৱা বুলি ক'লেই নহ'ব, টিকটটো আমালৈ তেওঁৰ ফটো সহকাৰে পঠাই দিয়ক। আমি তেতিয়া নিশ্চয় আমি 28 তাৰিখে আমি এইটো আমি পুৰস্কাৰ ডিষ্ট্ৰিবিউশ্যন চেৰেমনি আমি কৰিম, একেলগে গোটেই পুৰস্কাৰবিলাক আমি বিতৰণ কৰিম। গতিকে সেইবিলাক তাত আমি আমাৰ স্থানীয় মানুহ হওক, আমাৰ যিখিনি আমাৰ বিশিষ্ট ব্যক্তি হওক, তেখেতসকলক আমি নিমন্ত্ৰণ কৰি আমি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰেমনি আমি কৰি একেলগে পুৰস্কাৰবিলাক আমি বিতৰণ কৰাৰ ব্যৱস্থা কৰিম। আৰু
কিছুমানে হয়তো প্ৰশ্ন কৰিছে যে গাড়ীবিলাক কাউণ্টাৰত কিয় নাই, যে কাউণ্টাৰত ছেফটি নহয় কাৰণে আমি ৰখা নাই। আমি বৰমা থানাৰ ওচৰে পাজৰে আমি গাড়ীবিলাক ৰাখিছোঁ। থানাৰ সন্মুখতে আমি আমাৰ যিটো আল্ট্ৰাবাছ সেইখন ৰাখিছোঁ। কোনোবাই যদি চাব বিচাৰে, সাংবাদিক বন্ধুৱে হওক বা সি পাব্লিকে হওক বা কোনোবা সংগঠনৰ ব্যক্তি হওক, তেখেতসকলক আমি আহ্বান জনাইছোঁ। থানাৰ ওচৰে পাজৰে আমাৰ গাড়ীবিলাক আমি ৰাখি থৈ দিছোঁ। ইয়াত তাৰমানে কোনো গাড়ী আমি কাউণ্টাৰত এইকাৰণে ৰখা নাই যে তাত ছেফটি নহয়, কোনোবাই শিলগুটি মাৰি দিব পাৰে, কোনোবাই আঁচুৰি দিব পাৰে, ঠিক তেনেকুৱাকৈ সেইকাৰণে আমি তাত গাড়ীবিলাক ৰখা নাই।